हेलो गाइस वेलकम टू अनादर ब्लॉग भिडिओ। तो आज যাই আছো মই ঢোলমাৰা PHC মানে হস্পিটেলখনত। তো আপোনালোকে চাই থাকক ভিডিওটো সম্পূৰ্ণ কৰি চাওক কি এটা ধুনীয়া পৰিৱেশৰ মাজেৰে মই যাই আছো। দুই সাইডে পুৰা চাহ বাগান আৰু মাজতে ৰাস্তা। তো হস্পিটেলখন দেখুৱাম বাৰু আপোনালোকে হস্পিটেলখন চালে নিশ্চয় ক'ব যে হস্পিটেল এনেকুৱা হ'ব লাগে। তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ কৰি চাই থাকক। চাওক গেটখন কি ধুনীয়াকৈ সজাইছে, একদম ঢোলমাৰা প্ৰাইমাৰী হেল্থ চেণ্টাৰ। গাৰ্ডজন ইয়াত বহি আছে, চাওক কি ধুনীয়া দৃশ্য, পৰিৱেশ কি সুন্দৰ এটা ঢোলমাৰা প্ৰাইমাৰী হেল্থ চেণ্টাৰৰ দৃশ্য হয়। আপোনালোকক মই দেখুৱাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ভিতৰৰ দৃশ্য, বেক চাইডৰ দৃশ্য মই সকলো আপোনালোকক দেখুৱাই থাকিম। চাওক এই চাইডে এটা কি ধুনীয়া পাৰ্ক বনাই থৈছে। মই যাম বাৰু ভিতৰত, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। মই দেখুৱাম আপোনালোকৰ ভিতৰত কি আছে কি নাই। তো আপোনালোকে এবাৰ চাওক, চাফ চিকুণতাটা চাওক এবাৰ। কোনো ঠাইত এটা লেতেৰা নাই, কোনো ধৰণৰ মানে লেতেৰা বস্তু বা তেনেধৰণৰ পিক চিক নাই। মানে প্ৰায়বোৰ হস্পিটেলতে দেখিবলৈ পোৱা যায় বহুত লেতেৰা হৈ থাকে, কিন্তু এইখন চাওক আপোনালোকে। মানে মই দেখা প্ৰথম এনেকুৱা এখন ধুনীয়া চাফ চিকুণতা থকা এখন হস্পিটেল মই দেখিছোঁ। আমাৰ অঞ্চলৰ ভিতৰত এইখনে প্ৰথম মানে চাফ চিকুণতাৰ ক্ষেত্ৰত মানে প্ৰথম স্থান দখল কৰি আহিছে। আৰু চৰকাৰৰ বিষয়ববীয়াসকলেও আহিছে ইয়াতে আহি এটা মানে সুনাম দিছে আৰু কৈছে বোলে বহুত এটা সুন্দৰ হস্পিটেল এইখনেই হয়। ইয়াৰ বাহিৰে আৰু আমাৰ অঞ্চলত তেনেকুৱা হস্পিটেল দ্বিতীয় নাই। তো আপোনালোকক মই বেক চাইডটো দেখুৱাই আছোঁ। এইটো হ'ল বেক চাইড। তো চাওক মানে ইয়াত হস্পিটেল যেনেকুৱা আমাৰ ডক্টৰ ছাৰসকলো বহুত ভাল হয়। ইয়াত প্ৰধান হেড হৈছে আমাৰ ডক্টৰ আটোৱাৰ ৰহমান ডাঙৰীয়া ছাৰ। ডাঙৰীয়া ছাৰৰ বহুত ব্যৱহাৰ পাতি বা চিকিৎসা বহুত ভাল হয়। তো আপোনালোকক মই দেখুৱাই আছোঁ, চাওক। ইয়াৰ পৰা বাহিৰৰ মানে বেক চাইডৰ পৰা আপোনালোকক মই দৃশ্য দেখুৱাই আছোঁ। এইখনে হয়, চাওক। আৰু ছাৰৰ কোৱাৰ্টাৰটো দেখুৱাই আছোঁ বাৰু, আপোনালোকে চাই থাকক। এইটো হয় ছাৰৰ কোৱাৰ্টাৰটো, ছাৰ ইয়াতে থাকে। আৰু এইফালে চাওক, এইফালে কাৰবিলাক পাৰ্কিং কৰা ঠাই বনাই দিছে। কি ধুনীয়া এটা পৰিৱেশ। তো ইয়াত সকলো ধৰণৰ ব্যৱস্থা আছে। তো মানে এখন হস্পিটেলত যি সুবিধা থকাৰ দৰকাৰ গোটেই মানে সকলোবিলাক সুবিধা ইয়াতে আছে। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু নতুনকৈ মোৰ ভিডিঅ' চাই থাকিলে আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই থাকে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো চাওক, মই এতিয়া আপোনালোকক এই পাৰ্কটোৰ ভিতৰত সোমাই আপোনালোকক দেখুৱাই আছোঁ কি আছে, কেনেকুৱা কি ধৰণৰ। তো মই এতিয়া পাৰ্কৰ ভিতৰত সোমালোঁ। চাওক কি ধুনীয়া এটা পৰিৱেশ একদম। ইয়াত মানে ৱাটাৰৰ এটা কি ৰাতি ভাল হয় বাৰু, ইয়াতে লাইট চাইটৰ ব্যৱস্থা কৰি দিছে। তো পানীকেইটা মানে এতিয়া ছুইচ দিয়া নাই, ছুইচ দিলে পানী ওলাই থাকে আৰু ওপৰত যায়। আৰু লাইট দিলে বহুত এটা ভাল লাগে। বহা ঠাইও বনাই দিছে, চাওক ইফালে সৰু ল'ৰা ছোৱালীৰ মানে খেলোৱা বস্তু ইয়াতে আছে আৰু। তো চাওক এইফালে এটা কি ডাঙৰ এটা ডাইনাছৰ বনাই থৈছে, চাওক। ডাইনাছৰৰ মূৰ্তি এটা বনাই থৈছে। তো বহুত এটা ভাল লাগে ইয়াতে আহি। তো আপোনালোকে কেনে পালে ভিডিঅ'টো জনাব, ভাল পালে নিশ্চয় জনাব আৰু কমেণ্টত জনাব। চাওক ইয়াত ৱালত লিখি দিছে ইয়াত চাইকেল নৰখাব, য'তে ত'তে পিক নেপেলাব। তো সেইমতে ধুনীয়া বহুত এখন হস্পিটেল হয় এইটো। ঢোলমাৰাত আছে। যিসকলে ইয়াৰ ওচৰ চুবুৰীয়া বা ওচৰৰ হয় তেওঁলোকে জানে, আৰু যিসকলে নাজানে তেওঁলোকে হয়তো ভালকৈ গম নাপাব। তো এইখন হস্পিটেলৰ জৰিয়তে আমাৰ বহুতো সুবিধা হৈছে। আৰু বহুত মানে নহ'লে বহুত দূৰত যাব লাগে, বিদ্যাপুৰ যাব লাগে। এইফালে চাওক এটা মানে মূৰ্তি, মহাত্মা গান্ধীৰ মূৰ্তি বনাই থৈছে ধুনীয়াকৈ, ফুল চুল লগাই থৈছে। কোনো ধৰণৰ লেতেৰা বস্তু নাই, চাফ চিকুণতা বহুত ভাল লাগে। তো হস্পিটেলখন চাই আপোনালোকে কেনে পালে